হেল্ল' বন্ধু বান্ধৱীসকল য়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকলৈ লৈ আহিছোঁ এডিআৰই গ্ৰেড 4ৰ যিটো পৰীক্ষা 27 অক্টোবৰ তাৰিখে হৈ গৈছিল, সেই 27 অক্টোবৰ তাৰিখে হৈ যোৱা পৰীক্ষাটোৰ OMR শ্বীটো আহিছে আৰু আপোনালোকৰ লগতে আনচাৰ কিও আহিছে। এতিয়া প্ৰশ্নটো হ'ল যে যিসকল কেণ্ডিডেটে OMR শ্বীট ডাউনলোড নকৰে তেওঁলোকে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি ডাউনলোড নকৰে তাৰপিছত কিন্তু ৱেবছাইটত এভেইলেবল নহ'ব আৰু আনচাৰ কি ডাউনলোড নকৰিলে আপোনালোকৰ কেনেকুৱা ধৰণৰ ক্ষতি হ'ব পাৰে বা আপোনালোকৰ কেনেকুৱা ধৰণৰ লাভৰ পৰা আপোনালোকৰ বঞ্চিত হৈ থাকিব পাৰে সেইখিনি আজি এই ভিডিঅ'টোৰ জৰিয়তে ডিসকাস কৰিম। আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব, কাৰণ অসম চৰকাৰৰ চাকৰি ৰিলেটেড যিকোনো ভিডিঅ' ইয়াতে উপলব্ধ হ'ব। এতিয়া আমি প্ৰথমতে আহোঁ OMR শ্বীটখন আপোনালোকৰ ইয়াতে ভিজিট কৰিলে দেখা পাইছে নিশ্চয় ৱেবছাইটটো। এই ৱেবছাইটত যদি ভিজিট কৰে তেতিয়াহ'লে নিজে নিজে এইখিনি আহি যাব। পেপাৰ 1ৰ যিটো দুটা শিফটত পৰীক্ষা হৈছিল 27 অক্টোবৰ তাৰিখে মৰ্নিং শিফটত পৰীক্ষা হৈছিল HSLC আৰু HSLC উইথ ITI, আৰু তাৰপিছত হৈছিল আপোনালোকৰ পেপাৰ 2 আছিল যিটো আছিল অনলি ৰিড আপ টু ক্লাছ 8। এই দুয়োটা পৰীক্ষাৰ আপোনালোকে ইয়াতে ভালকৈ চালে দেখা পাব স্কেন কপি অফ OMR আনচাৰ শ্বীট। আপোনালোকৰ OMR ক্লিক হেয়াৰ বুলি মাৰিলে নিশ্চয় দেখা পাব। ইয়াতে লগ ইন কৰিব লাগে, এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডৰ থ্ৰু দি আপোনালোকে লগ ইন কৰিলে 50 ৰুপিজ এটা পে' কৰিব লাগে। পে' কৰিলে আপোনালোকে নিজৰ OMR শ্বীট এখন পাই যাব। লগতে আপোনালোকে ইয়াতে দেখা পাইছে ডাউনলোড কুৱেশ্যন বুকলেটছ। এটা ডাউনলোড কুৱেশ্যন বুকলেটছ আছে, সেইখিনি যিখিনি আপোনালোকে পৰীক্ষা দিছিল সেইখিনি, আৰু লগতে ডাউনলোড আনচাৰ কিজ। প্ৰত্যেক আনচাৰ কি ইয়াতে ধৰি ললোঁ আপোনালোকৰ মৰ্নিং শিফটত যিটো পৰীক্ষা হৈছিল পেপাৰ 1, সেই পেপাৰ 1ৰ ইয়াতে ডাউনলোড কুৱেশ্যন বুকলেটছ আছে আৰু ডাউনলোড আনচাৰ কিজ আছে। ইয়াতে সেট এ এটা আপোনালোকে ডাউনলোড কৰি চাব পাৰে যে আপোনাৰ কোনটো সেটত পৰীক্ষা দিছিল। আপুনি যদি সেট এত দিছিল তেতিয়াহ'লে আপুনি সেট এটো ডাউনলোড কৰিব। আপুনি যদি বিত পৰীক্ষা দিছিল, কোনটো কেটেগৰীত পৰীক্ষা দিছিল সেই হিচাপে আপুনি ডাউনলোড কৰিব। এইটো হৈছে কুৱেশ্যন বুকলেট ক'ড সেট যিটো আছিল এ, সেইটোৰ আনচাৰ কি। ধৰি ললোঁ 1ৰ আনচাৰটো হৈছে C, 2ৰ আনচাৰটো হৈছে C, 3ৰ আনচাৰটো হৈছে B, 4ৰ C, এনেকুৱা দিয়া আছে। যিসকলে কুৱেশ্যন বুকলেট ধৰি ললোঁ পৰীক্ষাৰ সময়ত ডি বা ই কৰিছিল তেওঁলোকে DE অপশ্যনটো যিকোনো নিজৰ পৰীক্ষা অনুযায়ী নিজৰ কুৱেশ্যন বুকলেট অনুযায়ী পৰীক্ষা অনুযায়ী আপোনালোকে আনচাৰ কি ডাউনলোড কৰিব। আৰু লগতে আপোনালোকে যদি মনত নাই কি আনচাৰ কি বুকলেট আপোনালোকৰ প্ৰশ্ন কাকত নাই, OMR শ্বীটতো আপোনালোকে কি ফিল আপ কৰিছিল সেইটো চায়ো নিজৰ আনচাৰ কি ডাউনলোড কৰি মিলাই চাব পাৰে কোনটো প্ৰশ্নৰ উত্তৰ আপোনালোকে কেনেকুৱা কৰিছিল, OMR শ্বীটত কেনেকুৱা কৰিছিল আৰু আনচাৰ কিত আপোনালোকৰ কিমান দিয়া আছে। ধৰি লওক আপোনালোকে 28টো A কৰি থৈ আহিছিল, ইয়াতে আনচাৰ কিত C দিয়া আছে। তো সেইখিনি আপোনালোকে মানে চাব লাগিব, মিলাই চাব লাগিব। যিটো ভুল হ'ব সেইটো কাউণ্ট কৰিব নালাগে, সেই হিচাপে আপোনালোকৰ কিমান নম্বৰ পাইছে সেইটো মানে বিচাৰি পাব। এতিয়া কথাটো হ'ল যিসকল কেণ্ডিডেটে ভাবিছে যে OMR শ্বীটখন ডাউনলোড নকৰোঁ বা আপোনালোকে ভাবিছে আনচাৰ কি আমি ক্লেইম নকৰিলেও হ'ব নেকি, যিসকলৰ ভুল হৈছে তেওঁলোকে আনচাৰ কি ক্লেইম কৰিব। চাওক, আপোনাৰ লগতে ছফ্ট কপি যদি OMR শ্বীটখন থাকে, সেইখন থাকিলে আপোনাৰ এটা প্ৰুফ হিচাপে থাকিব। যদি পৰীক্ষাত আপোনাৰ হয়তো এনেকুৱা হ'ব পাৰে কিবা কাৰণত আপোনাৰ নাম নাহিল বা কিবা কাৰণত এনেকুৱা হৈ গ'ল যে আপুনি আনচাৰ শ্বীটখন নিমিলোৱাকৈ ভাবিছে যে আনচাৰ কিট ভুল দি আছে, সেইকাৰণে আপোনাৰ সেই নম্বৰটো পাব বুলি গণি আছে যে মোৰ আনচাৰ কিট এই কুৱেশ্যনটো ভুল দি আছে, মই কিন্তু শুদ্ধকৈ কৰিছিলোঁ। কিন্তু আপুনি এনেকুৱা হ'ব পাৰে যে যেতিয়া ডাৰ্ক কৰিছিল তেতিয়া এই উত্তৰ নকৰাকৈ বেলেগ এটা কৰি থৈছিল ভুলতে। সেইকাৰণে নিজৰ OMR শ্বীটখন ডাউনলোড কৰিব লাগে। আৰু ইয়াতে চালে আপোনালোকে এই নটিচখন চালে দেখা পাব লাষ্ট ডেট কেতিয়া আছে। ইয়াৰ পিছত যদি বহুত কেণ্ডিডেটে এনেকুৱা কৰিছে, গ্ৰেড 3ৰ কেণ্ডিডেটে তেওঁলোকে টাইমত OMR শ্বীটখন ডাউনলোড কৰা নাই, তাৰপিছত এটা নিৰ্দিষ্ট সময়ৰ পিছত সেই OMR শ্বীটখন ৱেবছাইটৰ পৰা নাইকিয়া হৈ যায়। ইয়াতে দেখা পাইছে 13 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে আছে, 30 নৱেম্বৰলৈকে এই ৱেবছাইটত ভিজিবল থাকিব OMR শ্বীট। তাৰপিছত কিন্তু কোনো ধৰণৰ OMR শ্বীট আপোনালোকে ডাউনলোড কৰিব নোৱাৰে। সেইকাৰণে নিজৰ হাতত প্ৰুফ হিচাপে ৰাখিবৰ কাৰণে হওক বা আপোনালোকে আনচাৰ কিৰ লগত মিলাই চাওক কোনটো কুৱেশ্যনৰ আনচাৰ আপোনালোকে শুদ্ধকৈ কৰিছে, কোনটো ভুলকৈ কৰিছে, আৰু সেই হিচাপে আপোনাৰ কিমান নম্বৰ হৈছে সেই নম্বৰটো আপুনি কাউণ্ট কৰি ৰাখক। যেতিয়া কাট অফ লিষ্ট ওলাব আপুনি নিশ্চয় গম পাব সেই কাট অফৰ ভিতৰত আপোনাৰ নামটো আহিবনে নাই। সেইটো আপোনালোকে এতিয়াৰ পৰাই নিজৰ মাৰ্কছখিনি কাউণ্ট কৰি ৰাখিব পাৰে। আৰু এইখন হৈছে আপোনালোকৰ আনচাৰ কি অবজেকশ্যন। এতিয়া আনচাৰ কি দিয়া আছে ইয়াতে চাই লওক। আনচাৰ কি অবজেকশ্যন মই কৈ আছোঁ কেনেকৈ প্ৰচেছত আপোনালোকৰ কৰিব লাগিব, কিন্তু ইয়াতে 27 অক্টোবৰ তাৰিখে হৈ যোৱা পৰীক্ষাটোৰ আনচাৰ কি 15 নৱেম্বৰৰ পৰা 28 নৱেম্বৰলৈকে থাকিব।
11:30 AM 15 নৱেম্বৰ 11:30 AM পৰা 28 নৱেম্বৰলৈকে থাকিব। এইটো ৱেবছাইটতে ভিজিবল থাকিব আৰু ইয়াতে ৱেবছাইটত দি দিছে www.sitesevaonline.org। ইয়াতে আপোনালোকে পাব আৰু প্ৰত্যেকটো কুৱেশ্যনৰ এগেইনষ্টত আপোনালোকে 500 টকাকৈ পে'মেণ্ট কৰিব লাগিব। তাৰ মানে কেনেকুৱা কুৱেশ্যনটো ৰেইজ কৰিব, ধৰি লৈছোঁ আপোনাৰ আনচাৰ কি, আপুনি চি বুকলেট কডত পৰীক্ষা দিছিল, চিখন ডাউনলোড কৰিছে বা যিকোনো হ'ব পাৰে, আপোনাৰ চিখন ডাউনলোড কৰিছে কৰি তাতে 25 নম্বৰ কুৱেশ্যনৰ অপশ্যন এ টু কাৰেক্ট বুলি আনচাৰ কি দিয়া আছে, কিন্তু হ'ব লাগে অপশ্যন ডি টু কাৰেক্ট। যদি আপোনাৰ হাতত প্ৰমাণ আছে বা প্ৰুফ আছে যে ডি টু কাৰেক্ট বুলি, আপুনি 500 টকা দি ক্লেইম কৰিব। ক্লেইম কৰিলে সেই 500 টকাটো যদি আনচাৰটো আপুনি শুদ্ধ প্ৰমাণিত বুলি প্ৰমাণ দিব লাগিব, লগতে তেওঁলোকে পিছত যিসকল পৰীক্ষাৰ কমিটিত আছে তেওঁলোকে চাব সেইটো আনচাৰ যদি হয় সঁচাই আপোনাৰটো শুদ্ধ হৈছে, তেতিয়াহ'লে আপুনি নম্বৰটো পাব, লগতে 500 টকাটো পাব। এতিয়া প্ৰশ্নটো হ'ল অকল আপুনি পাবনে গোটেই অসমৰ যিমান কেণ্ডিডেটে ADR গ্ৰেড 3 বা গ্ৰেড 4ৰ পৰীক্ষা দিছে, নৰ্মেলি মই গ্ৰেড 4ৰ কথাই কৈ আছোঁ, গ্ৰেড 4ৰ পৰীক্ষা দিছে তেওঁলোকে পাব নেকি? তেওঁলোকে নিশ্চয় পাব। এজনে যদিও ক্লেইম কৰে, কিন্তু আনচাৰৰ সেই শুদ্ধ আনচাৰটোৰ নম্বৰ প্ৰত্যেকজন কেণ্ডিডেট যদি শুদ্ধকৈ কৰি থৈ আহিছিল, তেওঁলোকে হয়তো যিসকলে ডি অপশ্যনটো শুদ্ধকৈ কৰিছিল, মই এক্সাম্পল দিয়া মতে ডি অপশ্যনটো শুদ্ধ আছিল কিন্তু আনচাৰ কিট এ অপশ্যন শুদ্ধ আহি গ'ল। যদি ডিটো কৰি আহিছে যিসকল কেণ্ডিডেট, তেওঁলোকে নম্বৰটো পাব। যিসকলে এ বি চি কৰিছে তেওঁলোকে আৰু নাম্বাৰটো নাপায়, কিন্তু প্ৰত্যেকজন কেণ্ডিডেটে পাব। যদিও এজনে ক্লেইম কৰে, কিন্তু শুদ্ধ উত্তৰৰ নম্বৰটো প্ৰত্যেকজন কেণ্ডিডেটে পাব। অবজেকশ্যনছ মাষ্ট বি ছাপ্লিমেণ্টেড উইথ প্ৰপাৰ জাষ্টিফিকেশ্যন। এনি অবজেকশ্যন উইদাউট জাষ্টিফিকেশ্যন উইল বি ট্ৰিটেড এজ নাল এণ্ড ভইড। যদি আপুনি সেই যিটো অবজেক্ট কৰিব, সেইটো অবজেকশ্যনটো আপোনাৰ কুৱেশ্যনৰ আনচাৰটো যে ভুল হৈছে সেইটো অবজেক্ট কৰিব, তাৰ কাৰণে প্ৰপাৰ জাষ্টিফিকেশ্যন লাগিব আপোনাৰ। আৰু যদি আপুনি প্ৰপাৰ জাষ্টিফিকেশ্যন দিব নোৱাৰে, তেতিয়াহ'লে সেইটো আৰু ধৰা নহ'ব, আপোনাৰ 500 টকাটো এনে যাব। ইফ দ্য জাষ্টিফিকেশ্যন ফৰ চেলেঞ্জিং এ পাৰ্টিকুলাৰ আনচাৰ কি ইজ ফাউণ্ড ভেলিড বাই দ্য এক্সপাৰ্ট কমিটি কনষ্টিটিউটেড টু এক্সামাইন দ্য চেলেঞ্জ, দেন দ্য এমাউণ্ট অফ ₹500 উইল বি ৰিফাণ্ডেড টু দ্য চ'ৰ্চ ফ্ৰম হোৱেৰ দ্য এমাউণ্ট ৱাজ পেইড। যদি আপোনাৰ আনচাৰ কি ভুল দিয়া আছিল, আপোনাৰ প্ৰশ্নৰ উত্তৰটো শুদ্ধ আপুনি প্ৰমাণ দিব পাৰিছে, তেতিয়াহ'লে আপোনাৰ তেওঁলোকৰ এক্সপাৰ্ট কমিটিয়ে সেইটো এক্সামাইন কৰিব, পৰীক্ষা নিৰীক্ষা কৰি সেই প্ৰশ্নৰ উত্তৰটো শুদ্ধকৈ কৰি ফাইনেল আনচাৰ কি ওলাব, আৰু আপোনাৰ 500 টকাটো য'ৰ পৰা আপুনি পে'মেণ্ট কৰিছিল তাতে অট'মেটিক ৰিফাণ্ড হৈ যাব। যোনটো চ'ৰ্চৰ পৰা আপুনি কম্পিউটাৰ দোকানৰ পৰা কৰক বা আপুনি নিজৰ পৰা কৰক, য'ৰ পৰা কৰিব পাৰে, আপোনাৰ সেইটো ৰিফাণ্ড হৈ যাব। আৰু অল দ্য অবজেকশ্যন শ্বেল বি প্লেচড বিফৰ এ কমিটি অফ একাডেমিক এক্সপাৰ্টছ এণ্ড দ্য ডিচিশ্যন অফ দ্য কমিটি শ্বেল বি ফাইনেল, ন ফাৰ্ডাৰ কমিউনিকেশ্যন শ্বেল বি এণ্টাৰটেইন। চ' সেইকাৰণে আপুনি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত 28 তাৰিখৰ ভিতৰত আপোনালোকে নিজৰ যিটো প্ৰশ্নৰ উত্তৰ দেখিছে নহয় এইটো একেবাৰে ভুল হোৱাৰ সম্ভাৱনাটো বেছি আছে, আপোনালোকে প্ৰমাণ সহকাৰে অবজেকশ্যন কৰিব পাৰে। আৰু তেওঁলোকে যিটো কমিটি আছে একাডেমিক এক্সপাৰ্ট, আৰু তেওঁলোকে ডিচিশ্যন লৈ ফাইনেলটো জনাব। আপোনালোকে ইউজাৰ নেম আৰু পাছৱৰ্ড ইউজ কৰি আপোনালোকে নিজৰ চাই ল'ব, প্ৰশ্ন কাকতো ভালকৈ চাই ল'ব। অনলাইনো এভেইলেবল আছে, লগতে আপোনালোকে OMRখন ডাউনলোড কৰি চাব যে আপোনাৰ কিমান নম্বৰ মিলি আছে, আৰু লগতে আনচাৰ কি কেইটা চাই প্ৰায় প্ৰত্যেক কুৱেশ্যন পেপাৰত আনচাৰ কি যেতিয়া ওলায়, তেতিয়া এটা দুটা অলপ কাৰেক্ট নোহোৱাকৈ ওলায়। আনচাৰ কিটো কাৰেক্ট কৰাৰ কাৰণে আপোনালোকে ক্লেইম কৰিব পাৰে, সেইটো সহজ পদ্ধতি, আৰু সেই নম্বৰটো সকলোৱে পাব। এইখিনি হৈছে, আপোনালোকে যদি ডাউনলোড নকৰে তেতিয়াহ'লে গম নাপাব। OMR শ্বীটখন ডাউনলোড নকৰিলে আপোনালোকে আনচাৰ কিখন উলিয়াই নাচালে বস্তুখিনি গম নাপাব, আৰু সেইটো হ'ব পাৰে এনেকুৱা আপোনাৰ হাতত প্ৰমাণ আছিল কিন্তু এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত আপুনি ক্লেইম কৰিব নোৱাৰিলে, সেইটো আপোনাৰ অথলে যাব। আকৌ এবাৰ কৈছোঁ, আপোনালোকে যদি চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।